ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 7 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব আজি দুপৰীয়া 2:15 পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:46 পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:22 পৰা 7:06 পৰ্যন্ত, আকৌ 9:17 পৰা 11:28 পৰ্যন্ত, আকৌ 12:22 পৰা 3:06 পৰ্যন্ত, আকৌ 3:33 পৰা 4:26 পৰ্যন্ত, আকৌ 5:02 পৰা 5:32 পৰ্যন্ত, আকৌ 5:55 পৰা 6:02 পৰ্যন্ত, আকৌ 6:54 পৰা 7:39 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোক আত্মবিশ্বাসী আৰু শক্তিশালী সিদ্ধান্তৰে ভৰা দিনটো অনুভৱ কৰিব। পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ আজি প্ৰশংসনীয় বুলিও প্ৰমাণিত হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ প্ৰদৰ্শনে আপোনাক আজি উৎসাহ যোগাব আৰু আপুনি নিজৰ সঠিক ৰাস্তাও দেখিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত আপোনাৰ বিচক্ষণতা আৰু সংযমতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, কিয়নো খৰখেদাই ক্ষতিকাৰক কৰিব পাৰে আপোনাৰ কাম কাজবোৰ আৰু লগতে আপোনাৰ অন্যান্য কামবোৰো প্ৰভাৱিত হ'ব পাৰে। নতুন ধাৰণা বা নতুন পৰিকল্পনা আৰম্ভ কৰিলে বৰ্তমান সময়খিনি আপুনি উচ্চতালৈ যাব পাৰিব। গতিকে বৰ্তমান সময়খিনি আপুনি এইবোৰ ক্ষেত্ৰত বেছিকৈ ভবা চিন্তা কৰিবলৈ আৰম্ভ কৰক। আপুনি আজি মানুহক আপ্লুত কৰিব পাৰিব। গতিকে যিকোনো ক্ষেত্ৰত আপুনি আজি যদি কাম কৰে তেনেহ'লে আপোনাৰ কামবোৰ আজি সহজতে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আজি নেতৃত্বৰ সুযোগ পাব আৰু আপোনাৰ সিদ্ধান্তৰ সকলোৱে শলাগ ল'ব। আপোনাৰ যুক্তিসংগত চিন্তাধাৰা আৰু যোগাযোগৰ দক্ষতাত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকো আপ্লুত হ'ব আৰু পৰিচালনা, আইন আৰু গৱেষণাৰ ক্ষেত্ৰত থকাসকলে হয়তো আজি যথেষ্ট সফলতাৰ সন্মুখীন হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ প্ৰচেষ্টাৰ ফল আজি নিশ্চিতভাৱে অনুকূল ফলাফল পাব। গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখিব আৰু আপোনাৰ যিবোৰ ধাৰণা আছে সেইবোৰ আপোনালোকে পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। আপোনাৰ প্ৰেম জীৱনত আজি সততা অতি প্ৰয়োজনীয় হ'ব। সতত থাকিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু লগতে সংগীৰ সৈতে আপোনাৰ সম্পৰ্কও সুন্দৰ হৈ উঠিব। কোনো ধৰণৰ ভুল বুজাবুজি আজি আপোনালোকৰ মাজত নাথাকে। গতিকে এই ক্ষেত্ৰত আপুনি নিশ্চিত থাকক। অতীতৰ যিবোৰ পৰিঘটনা ঘটিছিলে সেইবোৰ আপোনালোকে পুনৰাই ভাবিবলৈ নাযাব, নহ'লে সেইবোৰে পুনৰ আকৌ মনত কষ্ট দিব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে ভালদৰে জীয়াই থাকিবলৈ চেষ্টা কৰাটো ভাল হ'ব। অবিবাহিত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ অনুভৱ প্ৰকাশ কৰাৰ আজি সাহস পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত আৰু অধিক আশা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মানসিক একাগ্ৰতা আৰু শক্তি অক্ষত থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব। তথাপিও আপোনালোকে শাৰীৰিক ক্ষেত্ৰত অলপ মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভাগৰে কিছু আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত দুৰ্বলতা আনিব পাৰে। গতিকে জিৰণি ল'ব আৰু লগতে সুষম খাদ্য খাবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকৰ সতেজতা অনুভৱ কৰিব আৰু আপুনি বিভিন্ন কামত নিয়োজিত হ'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিৱৰ্তন আৰু আত্মনিৰীক্ষণৰ দিন হ'ব। যিকোনো পুৰণি উত্তেজনা বা জটিলতা অতিক্ৰম কৰিবলৈ আজি চেষ্টা কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালতো আজি পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু এটা অসমাপ্ত কামবোৰো সম্পূৰ্ণ কৰাত আজি আপোনালোকৰ পৰিয়ালৰ লোকে সহযোগিতা আগবঢ়োৱাৰ ফলত আপোনালোকে কামবোৰ অতি সহজে কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক আজি আগবাঢ়ি লৈ যোৱাত অনুপ্ৰাণিত কৰিব আৰু আপুনি হয়তো পুৰণি আত্মীয়ৰ সৈতে যোগাযোগ পুনৰ জগাই তুলিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক পুনৰ ভাল হ'ব।
ঘৰত সমন্বয়ৰ প্ৰাধান্য থাকিব, কিন্তু আৱেগিক দূৰত্ব হ্ৰাস কৰাটো অতি প্ৰয়োজনীয় হ'ব, নহ'লে বৰ্তমান সময়ত আপোনালোকে কিছু কষ্টৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। দিনটো মানসিক ভাৰসাম্য আৰু আত্মনিৰীক্ষণৰ বাবে অনুকূল হ'ব, গতিকে মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰক, যিয়ে আপোনালোকৰ ভৱিষ্যতে এক সুন্দৰ নতুন দিশলৈ আগুৱাই লৈ যাব পাৰিব। গতিকে বৰ্তমান সময়খিনি আপোনালোকে ভাল কৰিবলৈ গুৰুত্ব দিয়ক। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কাম সুস্থিৰভাৱে হ'ব আৰু পুৰণি প্ৰকল্পৰ সামৰণি কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিলে উন্নতিও দেখিব। কৰ্মচাৰীসকলৰ পৰা পোৱা সমৰ্থন আজি আপোনালোকক স্পষ্ট ধাৰণা দিব আৰু আপোনালোকৰ চিন্তাধাৰাও সলনি হ'ব। শিক্ষা, ভ্ৰমণ বা যোগাযোগৰ লগত জড়িতসকলে হয়তো অগ্ৰগতিৰ উল্লেখযোগ্য কিছুমান সুযোগ বিচাৰি পাব। ইয়াৰ ফলত তেওঁলোকে আৰু অধিক মনোনিৱেশ কৰিলে তেওঁলোকৰ বাবে কিছু ভাল সুযোগো আহিব। পৰিকল্পনাবোৰ পুনৰ সংশোধিত কৰাৰ সময় এইখিনি সময়, গতিকে এইখিনি সময় আপুনি কোনো কাৰণতে এৰি নিদিব। আপোনাৰ প্ৰেম জীৱনত মতানৈক্যৰ আজি অন্ত পৰিব আৰু আপোনাৰ পুনৰ প্ৰেমৰ অনুভূতি আহিব। সংগীৰ সৈতে মুকলি মনেৰে আপোনালোকে যোগাযোগ কৰক, তেওঁলোকৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত সম্পৰ্কত আপোনালোকে আৰু অধিক আন্তৰিকতাও দেখা পাব। অতীতৰ সম্পৰ্কৰ পৰা আৱেগিকভাৱে আঁতৰি নতুন পথত আগবাঢ়ি যোৱাৰ সিদ্ধান্তই আপোনাক আজি শান্তি কঢ়িয়াই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপে ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান আৰু যোগাসনৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। ই আপোনালোকক বহু ধৰণৰ সহায় কৰিব। দীৰ্ঘদিনীয়া স্বাস্থ্যত আপোনালোকৰ কিছু অনুশাসনৰ প্ৰয়োজন হ'ব, গতিকে ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব। লঘু খাদ্য খাবলৈ যত্ন কৰিব সদায়, আৰু লগতে যিমান পাৰে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আয়ুৰ্বেদিক বস্তুৰ দ্বাৰা আপোনালোকে সুস্থ শৰীৰ বজাই ৰাখিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ অনুশাসন আৰু নেতৃত্বৰ দিন হ'ব, গতিকে আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আজি, আৰু এই সিদ্ধান্তবোৰ আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। পৰিয়ালৰ ভিতৰত আপোনাৰ মতামতক আজি সন্মান জনাব সকলোৱে, আৰু পথ প্ৰদৰ্শনো সকলোৱে বিচাৰিব। গতিকে আপুনি আজি পৰিয়ালত আপোনাৰ শ্ৰেষ্ঠতা দিবলৈ যত্ন কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে আপোনাৰ দায়িত্ব আৰু সততাৰ শলাগ ল'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। দীৰ্ঘদিন ধৰি বাকী থকা যিবোৰ কাম আছিলে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, আৰু আপোনাৰ ব্যৱহাৰিক পদ্ধতিয়ে আপোনাক আনৰ পৰা পৃথক কৰি তুলিবলৈ সক্ষম কৰাব। আত্মনিয়ন্ত্ৰণ আৰু স্থিৰতা বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকে নিজৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব, তেতিয়াহে অনুকূল ফলাফল দেখিব। আৰু আপুনি আজি সন্মানো লাভ কৰিব যিকোনো ক্ষেত্ৰতে, গতিকে আপোনাৰ নিজৰ সন্মানৰ কথা চিন্তা কৰি আপুনি বিভিন্ন ধৰণৰ কাৰ্যকলাপত আজি যোগদান কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নেতৃত্বৰ প্ৰদৰ্শন কৰাৰ সুযোগ পোৱাটোৱে আপোনাৰ আজি সৌভাগ্য দুৱাৰ খুলিব, আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আপ্লুত হ'ব। আপোনাৰ দলটোক আজি সংগঠিত কৰি আপুনি মূল ভূমিকা পালন কৰি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব, আৰু অতি শীঘ্ৰে কামবোৰো সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। চৰকাৰী প্ৰশাসনিক বা পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে যথেষ্ট অগ্ৰগতি আজি দেখা পাব, আৰু আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণে আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত জয়ী হোৱা পৰিলক্ষিত দেখিব। প্ৰেম জীৱনত সহজ সৰল হওক, আজি সংগীৰ সৈতে আপোনালোকৰ পাৰস্পৰিক ক্ৰিয়াকলাপত কৃতিত্ব প্ৰকাশ কৰাৰ এৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। বিবাহিতসকলৰ ইজনে সিজনক আজি বুজিবলৈ চেষ্টা কৰক আৰু দায়িত্ব ভাগ বতৰা কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যদি আপোনাৰ অতীতৰ সম্পৰ্কত সংঘাতৰ বোজা আছিলে, তেনেহ'লে আজি আপোনাৰ মিলনৰ দুৱাৰ মুকলি হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও পৰিলক্ষিত হ'ব। গতিকে ব্যৱহাৰিক চিন্তাৰ সৈতে আৱেগৰ ভাৰসাম্য ৰক্ষা কৰি চলিলে সম্পৰ্ক আৰু অধিক শক্তিশালী হোৱা দেখা পাব। গতিকে নিজৰ সম্পৰ্ক ভালকৈ ৰাখি আপোনালোকে চলক, দেখিব যে আপোনালোকে সুস্থ সবল হৈ উঠিছে। আজি আপোনালোকে দীৰ্ঘ সময় বহি থকাৰ পৰা বিৰত থাকক, নহ'লে নিজৰ বিষবোৰ বৃদ্ধি পাব পাৰে। গতিকে কৰ্মচাপ বৃদ্ধি পাব পাৰে লগতে, গতিকে নিয়মীয়া ব্যায়াম আৰু আপোনাৰ শক্তি বজাই ৰখাত সহায় হ'বৰ কাৰণে আপুনি নিজকে সুসংগঠিত কৰক আৰু শাৰীৰিক পৰিশ্ৰম কৰিবলৈ যত্ন কৰিব। আৰু লগতে মনটো শান্ত কৰি ৰাখিবলৈ আজি ধ্যান আৰু প্ৰাণায়ামৰ সহায় লওক। ইয়াৰ দ্বাৰা আপোনাৰ সিদ্ধান্তবোৰো ভালদৰে ল'ব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন ধাৰণা আৰু শিকাৰ হেঁপাহেৰে আপুনি আজি আগবাঢ়ি যোৱাত সহায় পাব।
আৰু আপুনি এটা বিষয় বুজিবলৈ চেষ্টাও কৰিব পাৰে আৰু আপোনাৰ কৌতূহলে আপোনাৰ নতুন দিশলৈও লৈ যাব। গতিকে নিজৰ ক্ষেত্ৰত আপোনালোকে নিজৰ গুৰুত্ব দিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ভিতৰত নতুন সিদ্ধান্তৰো আলোচনা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে যদি নিজৰ যিবোৰ মতামত আছে সেইবোৰ আগবঢ়ায় তেনেহ'লে আপোনালোকে আৰু অধিক ভাল ফলাফল দেখিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ শুনিলে লাভজনক হ'ব, কাৰণ তেওঁলোকৰ পৰা পৰামৰ্শ পালে আপুনি নতুন তথ্য পাব। আজি আপোনাৰ যোগাযোগবোৰ শক্তিশালী কৰক। ইয়াৰ ফলত আপোনালোকে সতেজতা আনিব পাৰিব। আৰ্থিকভাৱে বুদ্ধিমান স্বৰূপে আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাজেটৰ কোনো ধৰণৰ খেলি মেলিৰ সৃষ্টি নহয়, কিয়নো খৰখেদা কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। আৰু লুকাই থকা কিছুমান সুযোগো আজি চিনি পাই আপুনি পৰিস্থিতিবোৰ নিজৰ পক্ষত ঘূৰাই অনাৰ চেষ্টা কৰিলে আপোনাৰ বহু পৰিমাণে মানসিক শান্তি আহিব আৰু আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা দেখিব। কৰ্মক্ষেত্ৰত নতুন পৰীক্ষা নিৰীক্ষাক আপুনি উৎসাহেৰে আঁকোৱালি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখিব। আপুনি এটা প্ৰত্যাহ্বানমূলক কাম বা প্ৰকল্প গ্ৰহণ কৰি আজি নিজকে পৰীক্ষা কৰিবলৈ যত্ন কৰিব পাৰে। ইয়াৰ যোগেদি আপোনাৰ দক্ষতা আৰু বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি পাব। লিখা মেলা, পাঠদান আৰু অনুসন্ধানৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো ফলপ্ৰসূ হ'ব। তেওঁলোকে নিজৰ গুৰুত্ব বেছিকৈ দিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। অপ্ৰত্যাশিত তথ্যই আজি উন্নতিৰ সুযোগ মুকলি কৰিব। গতিকে আজিৰ দিনটো সক্ৰিয় আৰু তথ্য সমৃদ্ধ হ'বলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ যোগাযোগে মূল ভূমিকা পালন কৰিব। গতিকে আপোনাৰ সংগীৰ সৈতে মুকলিকৈ ক'লে আপোনাৰ যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ দূৰ হ'ব। ভালদৰে কথা পাতক, কোনো ধৰণৰ মনত শংকা নাৰাখিব। অবিবাহিতসকলে হয়তো নতুন কাৰোবাৰ লগত বৌদ্ধিক সংযোগ অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত মানসিক শান্তি দেখা পোৱা গৈছে। আপোনাৰ সংগীৰ অনুভৱ আজি বুজি পালে আপোনাৰ সম্পৰ্কও গভীৰ হ'ব। গতিকে মতানৈক্যৰ ক্ষেত্ৰত সঠিক শব্দ বাছনি কৰি লৈ আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব। মানসিক চাপ বা অতিমাত্ৰা চিন্তাৰ বাবে মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰচুৰ পৰিমাণে পানী খাওক আৰু লগতে আপোনাৰ স্ক্ৰীন টাইম সীমিত কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মূৰৰ বিষৰ সমস্যা আৰু লগতে চকুৰ সমস্যাও বৃদ্ধি পাব। খাদ্যত লঘু আৰু পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ আত্মনিৰীক্ষণ আৰু সীমাবদ্ধতাৰ পৰা মুক্ত হোৱাৰ দিন হ'ব। গতিকে আপুনি হয়তো কিবা মানসিক বিভ্ৰান্তি বা হেঁচাত আবদ্ধ হৈ পৰা যেন অনুভৱো কৰিব পাৰে, কিন্তু বাস্তৱত আপুনি ভবাতকৈ আৰু অধিক সহজে হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে অকপতে কথা পাতিলে আপোনাৰ যি সকাহ পাব, তেওঁলোকৰ সৈতে আপোনাৰ কথা বতৰাবোৰ শ্বেয়াৰ কৰক আৰু লগতে আপোনাৰ কামৰ গতিৰ বিষয়ে তেওঁলোকক অৱগত কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব। আজি কিছুমান অসমাপ্ত কাম যদি সম্পূৰ্ণ কৰাত পলম হয় তেনেহ'লে আপোনাৰ এই কামবোৰত আৰু অধিক মানসিক স্থিতি ৰাখিব লাগিব, তেতিয়াহে আপোনাৰ এইবোৰ সোনকালে সমাপ্ত হোৱা পৰিলক্ষিত হ'ব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত আজি বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক, তেতিয়াহে আপোনালোকে লাভৱান হ'ব। আৰু প্ৰতিটো বাধা অতিক্ৰম কৰিবলৈ আজি জানিব লাগিব আৰু বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব লাগিব। দিনটোৰ শেষলৈ আপোনাৰ কামবোৰ সফল হ'ব। গতিকে আপুনি আজি নিজৰ কামবোৰ ভালদৰে আৰু নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব। আজি কাম বিভ্ৰান্তিকৰ হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত। গতিকে নতুন প্ৰকল্প এটাৰ সন্দৰ্ভত অনিশ্চয়তা থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে কথা পাতি তেওঁলোকৰ সৈতে পৰিকল্পনা বনাই আগবাঢ়ি গ'লে ভালদৰে কৰিব পাৰিব। আজি আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ আজি আপোনাৰ গ্ৰাহকসকলে কিছু অশান্তিৰো সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে সেইবোৰ সমস্যাবোৰ চালি জাৰি চাই তাৰপিছত সিদ্ধান্ত লওক আৰু লগতে অতি শীঘ্ৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ক যাতে তেওঁলোকৰ কামবোৰ সম্পন্ন হ'ব বুলি। তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি অব্যাহত থাকিব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ হ'লে আপোনাৰ আজি পৰিকল্পনাসমূহ পৰ্যালোচনা কৰক। এইটো সুযোগৰ মূল্যায়নৰ সময়। গতিকে খৰখেদা কৰাটো এৰক আৰু নিজৰ কামত বিশেষভাৱে গুৰুত্ব দিয়ক। আজি আপোনাৰ প্ৰেম জীৱনত দূৰত্ব আৰু বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। গতিকে আপোনাৰ সংগীৰ সৈতে যোগাযোগ অভাৱে আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। গতিকে এইবোৰ বিভ্ৰান্ত দূৰ কৰিবলৈ হ'লে আপোনাৰ সংগীৰ সৈতে আপুনি বুজাবুজি কৰক আৰু লগতে তেওঁলোকক ক'ৰবালৈ লৈ গৈ আপুনি উপহাৰ প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক পুনৰ গুৰুত্বপূৰ্ণ হৈ উঠিব। ঘনিষ্ঠ আপোনজনৰ পৰা সহায় পালে আজি আপোনাৰ সম্পৰ্কত পুনৰ মধুৰতা আহিব আৰু আপোনাৰ মানসিক অৱস্থাও ভাল হ'ব। আজি আপুনি আৱেগিকভাৱে ভাৰসাম্য আৰু আত্মগ্ৰহণৰ দিন হ'ব। গতিকে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলক। সকলো ক্ষেত্ৰতে দেখিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল ফল দেখিছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উদ্বেগ থাকিব পাৰে, কিন্তু অতিমাত্ৰা চিন্তা কৰিলে আপোনাৰ টোপনিৰ লগত জড়িত কিছু প্ৰভাৱ পৰিব পাৰে। ধ্যান আৰু প্ৰাণায়ামৰ অভ্যাস কৰিলে আপোনাৰ মানসিক শান্তি ঘূৰি আহিব। গতিকে এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিব
আৰু লগতে আপোনালোকৰ কিছু জঠৰতাও অনুভৱ কৰিব পাৰে। গতিকে কিছু সময় আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰক আৰু লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব। আৰু লগতে আপোনাৰ ভাল স্বাস্থ্য ৰাখিব হ'লে সদায় ৰাতিপুৱা খোজ কাঢ়িবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আত্মনিৰীক্ষণ আৰু আত্ম আৱিষ্কাৰৰ দিন হ'ব। আপুনি অকলে সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাবোৰ আপুনি বুজিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সিদ্ধান্তৰ বাবে আপোনাৰ পৰামৰ্শ আজি ল'লে তেওঁলোকে আজি আশা কৰাতকৈ ভাল ফল পাব। আৰু আপুনিও আজি তেওঁলোকৰ সৈতে সঁহাৰি জনালে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাই আজি আপোনালোকৰ পথ আলোকিত কৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে সদায় চেষ্টা কৰিব যোগাযোগ ৰাখিবলৈ। আৰু এইখিনি সময়ত আপোনালোকে অন্তৰ্নিহিত কণ্ঠ শুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ পাব। গতিকে নিজৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। আৰু আপোনাৰ যিবোৰ অভিজ্ঞতা লাভ কৰিছে পূৰ্বতে সেইবোৰ আজি ব্যৱহাৰিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পৰিকল্পনাৰ প্ৰচেষ্টাৰ আজি মূল্যায়ন কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত কিছুমান কামত আপোনাৰ আপোচ কৰিব লগা নহ'ব আৰু প্ৰতিটো প্ৰত্যাহ্বানেই নতুন শিক্ষা গ্ৰহণ কৰি আপুনি আগুৱাই যাব পাৰিব। গৱেষণা পৰামৰ্শ বা শিক্ষাদানৰ লগত জড়িতসকলে আজি বিশেষ প্ৰশংসা লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি অনুভৱ কৰিব পাৰিব। ধৈৰ্য আৰু বিবেচনাৰে লোৱা সিদ্ধান্তবোৰ আজি ভৱিষ্যতে ভাল বুলি প্ৰমাণিত হ'ব। গতিকে আপোনালোকে সকলো সময়তে ধৈৰ্য ৰাখি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনাৰ জ্ঞান আৰু বুজাবুজি নিখুঁত কৰাৰ দিন হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে কিছু মনোযোগ দিয়ে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকৰ ভাল ফলাফল আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে হুলস্থুল আৰু মিলনৰ সময় দেখা পাব। গতিকে অলপ সংযমতা বজাই ৰাখি চলিব। সম্পৰ্কৰ সূক্ষ্মতা বুজিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি সংগীৰ সৈতে ভালদৰে আগবাঢ়িব পাৰিব আৰু আপুনি ভালদৰে যোগাযোগো ৰাখিব পাৰিব। অবিবাহিত মানুহে নিজৰ অনুভৱত সুখ বিচাৰি পাব। পুৰণি সম্পৰ্কৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা পৰিৱৰ্তন হোৱাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। আপোনাৰ অভিজ্ঞতাৰ পৰা আজি শিকিলে আপোনাৰ প্ৰেমৰ নতুন পোহৰ চাবলৈ আপুনি সময় পাব। ইয়াৰ ফলত ঘনিষ্ঠতাও বৃদ্ধি পাব। মাইগ্ৰেনৰ সমস্যা আজি হ'ব পাৰে। গতিকে দৈনন্দিন জীৱনত পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰক। ধ্যান আৰু যোগাসনৰ লগতে আত্মনিৰীক্ষণত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সাৱধানতা আৰু বিবেচনাৰ দিন হ'ব। গতিকে প্ৰতিটো কাম আপোনালোকে সাৱধানতাৰে কৰিব আৰু প্ৰতিটো সিদ্ধান্ত আপুনি বিবেচনাৰে ল'বলৈ চেষ্টা কৰিব। কিছুমান মানুহে আজি আপোনাৰ চিন্তাধাৰা ভুল বুজিব পাৰে। গতিকে কথা কোৱাৰ আগতে ভালদৰে চিন্তা কৰিব যে এইটো ভাল হ'বনে আপোনাৰ কাৰণে বেয়া হ'ব। আপোনাৰ পৰিকল্পনাত গোপনীয়তা বজাই ৰাখি চলক। কাৰণ কিবা এটা বস্তু ফাদিল হ'লে আপোনাৰ নিজৰে লোকচান হ'ব পাৰে। আৰু এটা পুৰণি বিবাদ আজি সমাধান হ'ব। কিন্তু শান্তি আৰু সংযমতা অতি প্ৰয়োজনীয় হ'ব। আৰ্থিক বিষয়ত আজি কাৰোবাক অতিমাত্ৰা বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আৰ্থিক বিষয়ত আপুনি অলপ সংযমতা ৰাখিব আৰু লগতে আপুনি অলপ গুৰুত্ব দিব যাতে অপ্ৰয়োজনীয় খৰচ আদি নহয় যাতে। এই দিনটো আপোনাৰ কামৰ পৰিকল্পনা আৰু পৰিস্থিতি মূল্যায়নৰ দিন হ'ব। গতিকে আপুনি ভালদৰে পৰিস্থিতিবোৰ সংস্থাপন কৰিবলৈ যত্ন কৰক আৰু লগতে আত্মবিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব। কাৰণ সহকৰ্মী বা কৰ্মচাৰীসকলে আপোনাৰ কিছুমান এটা কামৰ খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বুদ্ধিমত্তাই আজি আপোনাক আগুৱাই লৈ যাব। গতিকে বেছি মানসিক চাপ নল'ব। ব্যৱসায় গৱেষণা বা বিনিয়োগৰ লগত জড়িতসকলে প্ৰতিটো সিদ্ধান্ততে বিবেচনা ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে ভাল ফল দেখা পাব। নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে তথ্যসমূহ পৰীক্ষা কৰক। এজন সহকৰ্মীৰ অসাৱধানতাই আজি বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। প্ৰেমত কিছু সংঘাত হ'ব পাৰে। গতিকে আপুনি নিজকে সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সংগীৰ আচৰণক লৈ প্ৰশ্ন উত্থাপনো হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি অলপ ভালদৰে চলিবলৈ চেষ্টা কৰিব। সিদ্ধান্তবোৰ লওঁতে অলপ ভাবি চিন্তি ল'বলৈ যত্ন কৰিব। অবিবাহিতসকলৰ সম্পৰ্কত আজি সাৱধানতা অৱলম্বন কৰাটো উচিত। কিয়নো মুহূৰ্তৰ উত্তাপত কৰা ভুলে অনুশোচনাৰ সৃষ্টি হ'ব পাৰে। সত্য আৰু কল্পকাহিনীৰ পাৰ্থক্য বুজিবলৈ চেষ্টা কৰক এইখিনি সময়ত। তেতিয়াহে আপোনালোকে স্পষ্টভাৱে লাভ কৰিব সকলো তথ্য আপোনালোকৰ সম্পৰ্কৰ বিষয়ে। সৎ যোগাযোগ ৰাখিলে সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকৰ মধুৰতাও বৃদ্ধি পাব। আজি আপোনাৰ ভাগৰ আৰু মানসিক চাপ হ'ব পাৰে। গতিকে কৰ্মচাপ আৰু অতিমাত্ৰা চিন্তাই আপোনাৰ শক্তিত প্ৰভাৱ পেলাব।
গতিকে ধ্যান আৰু গভীৰ আপোনালোকে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰক, আত্মনিৰীক্ষণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সকলোবোৰ বস্তু ভালদৰে সীমাবদ্ধ কৰিবলৈ সক্ষম হ'ব। মোবাইলৰ স্ক্ৰীন চোৱা সময় কিছু হ্ৰাস কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। আৰু লগতে লঘু আহাৰ আৰু সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস আৰু ব্যৱহাৰিক চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। আপুনি নিজৰ কামবোৰ দৃঢ়তা আৰু দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালত স্থিৰতাৰ পৰিৱেশ আৰু বয়োজ্যেষ্ঠসকলৰ মৰমেৰে আপোনাৰ মানসিক শক্তি প্ৰদান কৰিব। গতিকে তেওঁলোকৰ মৰমৰ প্ৰতি আপুনি সন্মান জনাই আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব। ঘৰত আৰাম বৃদ্ধিৰ সম্ভাৱনা আছে। গতিকে সম্পূৰ্ণৰূপে আপোনালোকে এইবোৰত নিয়োজিত হওক আৰু গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্তত যি কাৰ্যকৰী কৰিবলৈ আপুনিও আজি সহযোগ কৰক। মাটি বা সম্পত্তিৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰ আগবঢ়াই নিবলৈ আজি চেষ্টা কৰক। আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাই আপোনাক প্ৰতিটো পৰিস্থিতিৰ ভাৰসাম্য আৰু সফলতা লাভ কৰাত সহায় কৰি যাব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। আজি আপোনাৰ কামৰ লগত স্থিতিশীলতা আৰু সফলতাও থাকিব। গতিকে বেছি মানসিক চাপ নল'ব। আপোনাৰ নেতৃত্বৰ দক্ষতাই আপোনাৰ আজি দলটোক অনুপ্ৰাণিত কৰিব। আপোনাৰ কৰ্মনীতিত জ্যেষ্ঠ বিষয়াসকলো সন্তুষ্ট হ'ব। গতিকে বিত্ত পৰিচালনা বা পৰামৰ্শদাতাসকলে বিশেষ সফলতা আজি আপোনাৰ ওপৰত দেখা পাব। অভিজ্ঞতা আৰু আত্মনিয়ন্ত্ৰণে আপোনাক আজি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম কৰাব আৰু এই দিনটো হ'ব আপোনাৰ স্বাৱলম্বী আৰু পেছাগত উন্নতিৰ প্ৰতীক। প্ৰেমৰ বিশ্বাসত আজি প্ৰাধান্য থাকিব, কাৰণ বিশ্বাস অবিহনে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিব। আৰু আপোনাৰ সংগীৰ সৈতে সম্পৰ্কত সন্মান জনাই চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। আপুনি আপোনাৰ সম্পৰ্কত দায়িত্ব আৰু সংবেদনশীলতা ভালদৰে চম্ভালিব পাৰিব আৰু ভাৰসাম্য ৰক্ষা কৰি চলিলেহে আপোনালোকে ভাল ফল দেখিব। অবিবাহিতসকলে হয়তো গুৰুতৰ সম্পৰ্কৰ বাবে প্ৰস্তাৱ লাভ কৰিব, কিন্তু তেওঁলোকৰ নিজৰ ওপৰত থাকিব তেওঁলোকে প্ৰস্তাৱবোৰ গ্ৰহণ কৰে নে নকৰে। আপোনাৰ সংগীৰ সৈতে আজি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে গুৰুতৰ আলোচনাৰ সম্ভাৱনা আছে আৰু এই আলোচনাৰ দ্বাৰা আপোনালোকে নিজৰ স্থিতিশীলতাও দাঙি ধৰিব পাৰিব। অত্যাধিক কৰ্মৰ বোজাই আজি আপোনালোকৰ ভাগৰুৱা কৰিব পাৰে। গতিকে আপোনাৰ শাৰীৰিক শক্তিশালী কৰিবলৈ হ'লে প্ৰটিন আৰু সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰক আপোনাৰ খাদ্যত। আৰু ডিঙিত আজি মৃদু জঠৰতা অনুভৱ কৰিব পাৰে। গতিকে অলপ আপোনালোকে যদি ব্যায়াম আৰু যোগাসন কৰে তেনেহ'লে ভাল ফল পাব আৰু ধ্যান কৰিলে অতি শীঘ্ৰে আপোনালোকে মানসিক শান্তিও দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি হ'ব আপোনাৰ ভাৰসাম্য আৰু সংযমেৰে ভৰা দিন। গতিকে পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু সদিচ্ছাৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। যিকোনো বিবাদ আপুনি আপোনাৰ মৰম লগা কথাৰে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল থাকিব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাই আপোনাক সঠিক পথ দিবলৈ আপোনাক আঙুলিয়াই দিব। গতিকে সেই পথত আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৱেগ আৰু যুক্তিৰ মাজত আজি ভাৰসাম্য ৰক্ষা কৰি চলক, নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপুনি কিছু ভুল কৰিব পাৰে। এই দিনটোৱে আজি আপোনাৰ অন্তৰ্নিহিত শান্তি আৰু মানসিক স্থিৰতা শক্তিশালী কৰিব আৰু আপোনাৰ বুজাবুজিয়ে সকলো পৰিস্থিতি নিয়ন্ত্ৰণো কৰিব। গতিকে সকলো ক্ষেত্ৰতে আপুনি আজি সজাগ হৈ চলক যাতে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সমন্বয় আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে সমন্বয় স্থাপন কৰক, ফলত আপুনি অগ্ৰগতিও দেখা পাব। শিক্ষকতা পৰিচালনা আৰু পৰামৰ্শদাতাৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ আজি দিনবোৰ বিশেষ বুলি প্ৰমাণিত হ'ব আৰু লাভজনক অৱস্থাতো থাকিব। গতিকে ভাৰসাম্য আৰু ধৈৰ্য্যই ব্যৱসায়ত আপোনাৰ সফলতা কঢ়িয়াই আনিব। গতিকে পৰিকল্পনা সুশৃংখলিত কৰি আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু সেই ধৰণেৰে কামবোৰ ৰাখক যাতে আপোনালোকে ভালদৰে কামবোৰ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি কোমলতা আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব। গতিকে সংগীৰ সৈতে আপোনালোকে সৰু সৰু মতানৈক্যৰ সৃষ্টি নকৰিব। সকলো ক্ষেত্ৰতে আলোচনাৰ জৰিয়তে শান্তিভাৱে আলোচনা কৰি সমাধান কৰি ল'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু এই সময়ত আপোনাৰ সম্পৰ্কত গভীৰতা আৰু স্থিৰতা অনাৰ সময়। গতিকে সম্পৰ্ক ভালদৰে স্থাপন কৰি চলক আৰু অবিবাহিতসকলে হয়তো সুষম আৰু সৎ ব্যক্তিক লগ পাব পাৰে আজি। ইয়াৰ ফলত তেওঁলোকে আজি নতুন দিশ দেখা পাব। আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু স্পষ্টতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। ধ্যান আৰু যোগাসনে আজি আপোনাৰ মনক শান্তি কৰিব। গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত অলপ যোগাযোগ ৰাখিব যাতে আপোনালোকে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে।
হজম শক্তি অলপ দুৰ্বল হ'ব পাৰে, গতিকে সাধাৰণ খাদ্য খাব, প্ৰচুৰ পৰিমাণে পানী খাব আৰু লগতে আপোনালোকৰ সুষম জীৱনশৈলী বজাই ৰাখিবলৈ হ'লে আত্মযত্ন কৰাটো খুবেই জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ হ'ব সমৃদ্ধিৰ, সৃষ্টিশীলতাৰ উদ্ভাৱনৰ দিন। গতিকে আপোনাৰ পৰিয়ালটো আনন্দ আৰু মৰমেৰে ভৰা অনুভৱ কৰিব। আপোনজনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হ'ব আজি আপুনি। ঘৰৰ সৌন্দৰ্য আৰু ঘৰ সজ্জাৰ কামত আজি সম্ভাৱনা আছে আপুনি আজি নিয়োজিত হোৱাৰ। আৰ্থিকভাৱে দিশটো আজি শুভ হৈ দেখা গৈছে। গুৰুত্বপূৰ্ণ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আজি সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু ল'ৰা-ছোৱালীৰ হাঁহিয়ে আপোনাৰ মনত আজি শান্তি কঢ়িয়াই আনিব। আপুনি আপোনাৰ অন্তৰ্নিহিত শক্তি আৰু সৃষ্টিশীলতাৰ জৰিয়তে আপোনাৰ পৰিয়াললৈ স্থিৰতা কঢ়িয়াই আনাত আপুনি আজি সক্ষম হ'ব আৰু এই দিনটো আজি আপোনাৰ আৱেগিক পূৰ্ণতা আৰু ভাৰসাম্য সুন্দৰ মিশ্ৰণ ঘটিব, যাৰ ফলত আপুনি আনন্দ দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সৃষ্টিশীল চিন্তাধাৰাই সফলতাৰ দুৱাৰ মুকলি কৰিব। আপুনি নিজৰ ধাৰণাবোৰ আত্মবিশ্বাসেৰে উপস্থাপন কৰি আজি সুখী অনুভৱো কৰিব। ডিজাইন, শিল্প, সৃষ্টিশীল মাধ্যম আৰু শিক্ষাৰ লগত জড়িতসকলে বিশেষ স্বীকৃতি আজি পাব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু সহকৰ্মীৰ পৰা সমৰ্থন আৰু উদ্বোধন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰি আজি আনন্দিত অনুভৱ কৰিব। এই সময়ত আপোনাৰ দক্ষতা আৰু ব্যৱহাৰিকতাক স্থিৰতালৈ ৰূপান্তৰিত কৰাৰ সময়, গতিকে এইবোৰ ক্ষেত্ৰত বেছিকৈ যত্ন কৰক যাতে আগুৱাব পাৰে। আপোনাৰ আজি প্ৰেম জীৱনত কোমলতা আৰু গভীৰতা বাঢ়িব। মিঠা আৰু বুজাবুজি আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিব, গতিকে আপোনাৰ সংগীৰ সৈতে ভালদৰে থাকিবলৈ যত্ন কৰিব। অবিবাহিতসকলৰ বাবে এই দিনটো এক সুন্দৰ সম্পৰ্কৰ আৰম্ভণিৰ দিন হ'ব, গতিকে যদি ক'ৰবাত সুযোগ পায় তেনেহ'লে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব। পাৰস্পৰিক সন্মান আৰু যত্নে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশো গভীৰ কৰি তুলিব, গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বিচাৰি পাবলৈ আজি আপুনি সক্ষম হ'ব। স্বাস্থ্য আজি স্বাভাৱিক অৱস্থাত থাকিব, গতিকে আপোনালোকৰ জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়াটো অতি প্ৰয়োজনীয় হ'ব। হৰমনৰ ভাৰসাম্যহীনতাই সামান্য অস্বস্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সতেজ ফল-মূল, চালাড আৰু পৰ্যাপ্ত পৰিমাণে পানী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব। অত্যাধিক ভাগৰ পৰিহাৰ কৰি পৰ্যাপ্ত টোপনি লওক। যোগাসন আৰু ষ্ট্ৰেচিঙে আপোনাৰ নমনীয়তা আৰু মানসিক শান্তি বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ আৱেগিক পূৰ্ণতা আৰু নতুন আৰম্ভণিৰ দিন হ'ব। পৰিয়ালৰ লোকসকল মৰম আৰু ঘনিষ্ঠতাৰে ভৰা অনুভৱ কৰিব। সম্পৰ্কবোৰ পুনৰ নৱীকৰণ হ'ব আৰু লঘুতাৰ অনুভূতিও থাকিব। পৰিয়ালৰ এজন সদস্যৰ বিজয় আজি আনন্দ কঢ়িয়াই আনিব ঘৰত আৰু ইয়াৰ ফলত সকলোৱে মানসিক শান্তিও লাভ কৰিব। গতিকে আপুনি আজি নিজৰ অনুভৱবোৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ সৈতে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু ল'ৰা-ছোৱালীৰ সংগই আজি আপোনাৰ আভ্যন্তৰীণ শান্তিও কঢ়িয়াই আনিব, গতিকে আজি সংবেদনশীলতা আৰু প্ৰকৃতিৰ সংযোগেৰে ভৰা অনুভৱ কৰিব পাৰিব আৰু আভ্যন্তৰীণ শান্তিও আপোনাৰ আজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ মুকলি হ'ব আৰু আপুনি কোনো প্ৰকল্প বা অংশীদাৰিত্বত অংশগ্ৰহণৰ সুযোগো লাভ কৰিব। আপোনাৰ সততা আৰু নৰ্মতাই কৰ্মীসকলক আজি জয়ী কৰাব, গতিকে কৰ্মচাৰীসকলৰ প্ৰতি আপুনি সহানুভূতিশীল হওক, পৰামৰ্শ গ্ৰহণ কৰক তেওঁলোকৰ পৰা। স্বাস্থ্য সেৱা বা সৃষ্টিশীল ক্ষেত্ৰত তেওঁলোকক সহায় কৰক, যাতে তেওঁলোকৰ যিবোৰ অনুভৱ তেওঁলোকে আগবঢ়াব পাৰে আৰু আপোনাক বহু পৰিমাণে সহযোগিতাও কৰিব পাৰে। আপোনাৰ সহযোগিতামূলক আচৰণে আজি আপোনাৰ সকলো সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব আৰু কৰ্মক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ প্ৰেম জীৱনত এটা নতুন পথৰ আজি মুকলি হ'ব। যিসকলে বহুদিন অবিবাহিত হৈ আছে তেওঁলোকে হয়তো আজিৰ জীৱনত বিশেষ কোনোবা এজনক প্ৰৱেশ কৰা দেখিব পাৰে। আপোনাৰ সংগীৰ সৈতে সম্পৰ্কত কোমলতা আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে পুৰণি যিবোৰ মতানৈক্য আছিলে সেইবোৰৰো আজি অন্ত পৰিব। বিবাহিত দম্পতীৰ বাবে আজিৰ দিনটো আৱেগিক সংযোগ গভীৰ কৰি তোলাৰ সময়, গতিকে আৱেগিকভাৱে আপোনালোকে সংযমতা বঢ়াই তোলক আৰু সম্পৰ্কত প্ৰকৃত মৰম, সততা আৰু স্বচ্ছতাই আজি প্ৰাধান্য পাব। ইয়াৰ ফলত আপোনালোকৰ ভাল পৰিৱেশৰো সৃষ্টি হ'ব। ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ সৰু সৰু সমস্যাৰ প্ৰতি আজি গুৰুত্ব দিব লাগিব, নহ'লে তেওঁলোকৰ সমস্যাই দেখা দিব পাৰে। সাঁতোৰ বা লঘু খোজ কঢ়াৰ দৰে পানী ভিত্তিক যিবোৰ কাম আছে সেইবোৰ আপোনাৰ বাবে লাভজনক হ'ব আৰু যাৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো ভাল প্ৰভাৱ পৰিব। আজিৰ দিনটো আপোনালোকৰ বাবে আভ্যন্তৰীণ শান্তি আৰু মানসিকতাৰ সজাগতাৰ বা সতেজতাৰ দিন হ'ব, গতিকে এনেদৰে আপোনালোকে চলিবলৈ আজি যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2।
এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ নতুন আৰম্ভণি আৰু স্থিৰতাৰ দিন হ'ব। গতিকে সুখৰ ঢৌৱে আপোনাৰ পৰিয়ালত আজি বিয়পি পৰিব আৰু ঘৰৰ পৰিৱেশো আজি আশাবাদী হৈ থাকিব। এটা নতুন সুযোগ বা প্ৰস্তাৱে আপোনাৰ জীৱনত আজি ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। গতিকে সেই সুযোগলৈ আপুনি অপেক্ষা কৰক আৰু সেইমতে আগবাঢ়িবলৈ যত্ন কৰক। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ প্ৰদৰ্শনে আজি আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। বিশেষকৈ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভৰো আজি সুযোগ পোৱা গৈছে। আপোনাৰ কষ্টৰ ফলত আজি আপুনি সন্তুষ্ট অনুভৱ কৰিব পাৰে, কাৰণ আপোনাৰ আজি কষ্টৰ ফল ভাল পাব আৰু লগতে আপোনাৰ যথেষ্ট উন্নতিও আজি দেখা পাব। আজি আপোনাৰ ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ স্থিৰতাৰ প্ৰগতি আৰু আভ্যন্তৰীণ ভাৰসাম্য ৰক্ষা পৰিব। আজি আপোনালোকৰ এটা প্ৰজেক্টত আপোনাৰ প্ৰস্তাৱে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। বিত্ত, ৰিয়েল এষ্টেট আৰু পৰিচালনাৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকে যথেষ্ট উন্নতি আজি দেখা পাব। আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰা আৰু দৃঢ়তাৰে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আজি আপ্লুত হ'ব। নতুন চুক্তি, বিনিয়োগ বা কৰ্ম সম্প্ৰসাৰণৰ বাবে দিনটো আজি শুভই দেখা গৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰমক আজি স্বীকৃতি দিব সকলোৱে আৰু বহু দিনৰ পৰা স্থবিৰ হৈ থকা যিবোৰ সফলতা আছিলে সেইবোৰে আজি পুনৰ দুৱাৰ মুকলি কৰিব। আপোনাৰ প্ৰেম জীৱনত স্থিৰতা আৰু নিৰাপত্তা অনুভৱ কৰিব পাৰিব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ বুজাবুজি আৰু গভীৰ অনুভৱ বাঢ়িব। অবিবাহিতসকলে বিশ্বাসযোগ্য সম্পৰ্কৰ বাবে প্ৰস্তাৱ লাভ কৰিব পাৰে। গতিকে আগতে যদি কিবা এটা মতানৈক্য আছিল তেনেহ'লে আজিয়ে সেইবোৰ সমাধান কৰি আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। আজিৰ দিনটো আপোনালোকে ব্যৱহাৰিকভাৱে আৰু সততাৰে সম্পৰ্কবোৰ ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত সম্পৰ্কবোৰ দীৰ্ঘম্যাদী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী অনুভৱ কৰিব আৰু যদি আপোনাৰ কিছু মৃদু জ্বৰৰ অনুভৱ আছে তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ব্যায়াম আৰু যোগাসনৰ দ্বাৰা আপোনালোকে নিজৰ শক্তি বৃদ্ধি কৰিব পাৰিব। ধ্যান আৰু সংগীত শুনাটো মানসিক ভাৰসাম্য ৰক্ষা কৰাৰ সহায় হিচাপে পৰিগণিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।